পত্নী ঘৰত নাথাকিলে ফূৰ্তিত তত নাইকিয়া হোৱা পুৰুষ বহুত, কিন্তু পত্নী ঘৰত নাথাকিলে সেই পুৰুষেই বিষণ্ণ হৈ পৰে। সঁচা কথা। আৰু যেতিয়া পত্নী আবদ্ধ হৈ পৰে বিদেশত, তেতিয়াই হাহাকাৰ কৰি উঠে স্বামীয়ে। এইজন এজন অসহায় স্বামী, যিয়ে চিৎকাৰ কৰি উঠিছে, মোৰ পত্নীক ঘূৰাই দিয়ক। হাতজোৰ কৰি হোজাই আৰক্ষীৰ অধীক্ষকক আহ্বান জনাইছে। অফিচাৰক মই যোৰহাট কৰিছোঁ, মা ভনী চবৰে আছে, আপুনি বহুত উদ্ধাৰ কৰিছে ছাৰ, আমাক যেনেকৈ উদ্ধাৰ কৰিব লাগে উদ্ধাৰ অকণমান কৰি দিয়ক, মই এনেকৈ বিপদত পৰি আছোঁ এতিয়া বৰ্তমান। কিন্তু কেনেকৈ এওঁৰ পত্নী বিদেশ পালেগৈ, কাহিনীটো আপোনাক অলপ কৈছোঁ। দবকাৰ চাংমাজি গাঁৱৰ পৰা লৈ গৈছিল পত্নীক মহিলা এজেণ্টে। বিদেশত লোভনীয় চাকৰিৰ অফাৰ দিছিল। মধ্যপ্ৰাচ্যৰ ওমানত চাকৰি দিয়াৰ প্ৰলোভন দি লৈ গৈছিল তাইক। ওমানত চাকৰিও পালে, প্ৰথমে ঠিকেই আছিল সকলো, আৰু তাৰ পিছত 5 মাহৰ পিছত স্বামীয়ে গম পালে বিদেশত বিপৰ্যয় পত্নীৰ। কাৰণ লাহে লাহে পত্নীৰ ফোন আহিবলৈ বন্ধ হৈছিল, আৰু এদিন হঠাৎ এটা ফোন আহিল অচিনাকি নম্বৰৰ পৰা। পত্নীয়ে লোকৰ নম্বৰ খুজি জনালে মোবাইল কাঢ়ি অকথ্য শাৰীৰিক নিৰ্যাতন চলাইছে কাটাৰত, অৰ্থাৎ মহিলাগৰাকীৰ মানে আজিৰ এই বাতৰিৰ নায়কৰ পত্নী কাটাৰত বন্দী। এতিয়া অফিচৰ পৰা মোবাইলটোও নিদিয়ে, আৰু কথা পাতিব নোৱাৰোঁ, ল'ৰা ছোৱালীও অশান্তি দি আছে, ঘৰত নিজৰো অশান্তি হৈ আছে। ঘৰলৈ আহিবলৈ উদ্বাউল পত্নীয়ে খবৰ দিছে কোনোমতে স্বামীক। ঘৰলৈ আহিব পৰা সুবিধা নাই, কাৰণ বেয়া মানুহৰ পাল্লাত পৰিছে, অৰ্থাৎ নাৰী দেহ ব্যৱসায়ৰ কবলত পৰাৰ সন্দেহ কৰিছে স্বামীয়ে। এতিয়া উপায় নাপায় আৰক্ষীক হাতজোৰ কৰি আহ্বান, কাৰণ মহিলা এজেণ্টো অন্তৰ্ধান। এজেণ্ট ফৰিদা বেগম আৰু ফৰিদাৰ স্বামীৰ বিৰুদ্ধে গোচৰ দিছে থানাত, কিন্তু এই পৰ্যন্ত পত্নীৰ সন্ধান লাভ কৰা নাই, আৰু যাৰ বাবে এতিয়া আৰক্ষীকেই কাতৰ আহ্বান, কিবা এটা কৰক, মোৰ পত্নীক ঘূৰাই দিয়ক। আৰক্ষীতে তাত পৰহি দিন মই গৈছোঁ, গৈ কেছটো মই লিখাই থৈ আহিছোঁ ফৰিদাৰ নামত, ফৰিদাৰ গিৰকৰ ওপৰত। দবকাৰ পৰা জেনিফ জেৰী ৰিপৰ্ট, DY 365।